নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই-কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ বায়ু আৰু পানী প্ৰদূষণ ইতিমধ্যে এই পাঠটো আমি কিছু কথা আলোচনা কৰিছো আগৰ ভিডিঅ'বোৰত আহা আজি আমি ইয়াৰ পিছৰ অংশটি আলোচনা কৰো আজি আমি আলোচনা কৰিম পানী প্ৰদূষণৰ প্ৰভাৱ জল প্ৰদূষণে প্ৰাণী আৰু উদ্ভিদ উভয়কে প্ৰভাৱিত কৰে আৰু জলজ পৰিৱেশ আৰু তন্ত্ৰৰ বিৰূপ প্ৰভাৱ পেলায় জল প্ৰদূষণৰ প্ৰধান প্ৰভাৱসমূহ হ'ল জল প্ৰদূষণ অৰ্থাৎ আমি পানী প্ৰদূষণৰ বিষয়ে আলোচনা কৰি আছিলো নহয় জানো ইয়াৰ প্ৰভাৱবিলাক চোৱা নলা নৰ্দমাৰ দ্বাৰা ৰোগ সৃষ্টিকাৰী আৰু অৰোগ সৃষ্টিকাৰী অনুজীৱৰ বৃদ্ধি সৰ্বাধিক সুযোগ পোৱা যায় এই ৰোগ সৃষ্টিকাৰী অনুজীৱবোৰ ডায়েৰিয়া বেমাৰবোৰ কি ডায়েৰিয়া টাইফয়েড কলেৰা ডিসেন্ট্ৰি জন্ডিস হেপাটাইটিস আদি কেইবাটাও পানীজনিত ৰোগৰ বাবে দায়ী অৰ্থাৎ আমাৰ পানী প্ৰদূষণৰ কাৰণে কি হ'ব পাৰে আমি বিভিন্ন ধৰণৰ ৰোগত ভুগিব পাৰো জলজ পৰিৱেশ তন্ত্ৰত নাইট্ৰজেন বা ফসফৰাছযুক্ত মনত ৰাখিবা নাইট্ৰজেন বা ফসফৰাছযুক্ত ৰাসায়নিক পুষ্টিকৰ পদাৰ্থ বৃদ্ধি হোৱাটোকে কি বুলি কোৱা হয় ইউট্ৰফিকেশন বুলি কোৱা হয় এই পুষ্টিকৰ পদাৰ্থ প্ৰদূষণ নলাৰ নিৰ্গমন চহৰৰ বৰ্জ্য পানীৰ পৰা পানী বৈ যোৱা বা অতিৰিক্ত সাৰ প্ৰকৃতিত পানীলৈ কঢ়িয়াই নিয়াৰ ফলত হয় ইয়াৰ ফলত কি হয় উদ্ভিদৰ অত্যাধিক বৃদ্ধি আৰু ক্ষয় হয় পানীৰ গুণাগুণ গুৰুতৰভাৱে কি হৈ যায় হ্ৰাস হৈ যায় পানীৰ গুণাগুণ গুৰুতৰভাৱে হ্ৰাস হয় আৰু উদ্ভিদৰ অত্যাধিক বৃদ্ধি আৰু ক্ষয় হয় জলজ পৰিৱেশত খেলাই অত্যাধিক বৃদ্ধি অৰ্থাৎ খেলাই ফুল পৰিৱেশৰ তন্ত্ৰৰ স্বাভাৱিক কাৰ্যকলাপটো কি হয় বাধা জন্মায় অৰ্থাৎ জলজ পৰিৱেশত খেলাই যেতিয়া অত্যাধিক বৃদ্ধি হয় তেতিয়া কি হ'ব তেতিয়া খেলাই ফুলে পৰিৱেশ তন্ত্ৰৰ স্বাভাৱিক ক্ৰিয়াকলাপটো কিন্তু প্ৰভাৱ পেলাব এই খেলাই ফুলে পানীৰ পৰা দ্ৰৱীভূত অক্সিজেন বেছিভাগেই খৰচ কৰে ফলত পানীত অক্সিজেনৰ অভাৱ হয় কিন্তু আমাৰ পানীটো কি হয় জলজ প্ৰাণী থাকে নে নাই বা জলজ অন্য জলজ উদ্ভিদ থাকে এতিয়া এই খেলাই ফুলবিলাকে যদি পানীৰ পৰা দ্ৰৱীভূত অক্সিজেনটো বেছিকৈ খৰচ কৰি দিয়ে তেনেহলে তাৰ প্ৰভাৱ ক'ত পৰিব তাই পানীত থকা বাকিবোৰ জীৱৰ ওপৰত পৰিব নহয় জানো ইয়াৰ ফলত জলজ জীৱবোৰে জীয়াই থাকিবলৈ অক্ষম হৈ পৰে এইটো এটা বৰ ডাঙৰ কথা পানী ডাৱৰীয়া হৈ পৰে আৰু সেউজীয়া ৰঙা আৰু বাদামী খেলাইৰে আবৃত হয় ইয়াৰ ফলত অক্সিজেন পোহৰ আৰু তাপৰ প্ৰৱেশো হ্ৰাস পায় ফলত অধিক জীৱৰ মৃত্যু হ'ব পাৰে তাৰমানে গোটেই পানীখিনি কি হয় খেলাইয়ে সানি ধৰে আৰু সানি ধৰাৰ লগে লগে প্ৰথমতে অক্সিজেন কমি যাব তাৰ পিছত তাপ অক্সিজেনৰ পিছত পোহৰ আৰু তাপো কমি যায় যাৰ ফলত কি হয় জীৱবোৰৰ মৃত্যু হয় খোৱা পানী যি পানী খোৱাৰ উপযোগী সেই পানীকে আমি কি বুলি কওঁ খোৱা পানী বুলি কওঁ আমাৰ চাৰিকাষে থকা সকলোখিনি পানীয়ে খোৱা পানী হয়নে নিশ্চয়কৈ নহয় কাৰণ সকলোখিনি পানীয়ে খোৱাৰ উপযোগী নহয় কোনো গোন্ধ নোহোৱাকৈ পানী পৰিষ্কাৰ দেখাব লাগে আৰু তাত অনুজীৱ বা বায়ু দ্ৰৱীভূত অশুদ্ধি কি হ'ব লাগে থাকিব নালাগে গতিকে খোৱা পানী খোৱাৰ আগতে পানী বিশুদ্ধ কৰাটো অতি প্ৰয়োজনীয় আৰু এইটো কথা তোমালোকে সকলোৱে জানা নহয় জানো যে বিশুদ্ধ পানী খালে আমি বহুতখিনি ৰোগৰ পৰা আঁতৰি থাকিব পাৰো পানী বিশুদ্ধকৰণত ভৌতিক আৰু ৰাসায়নিক দুটা পদ্ধতিয়ে জড়িত হৈ থাকে এটা কি আছে পৰিশোধন প্ৰথমটো হ'ল পৰিশোধনটো কেনেকৈ কৰে আমি চাই লওঁ পানীত থকা স্থলবন্দী অশুদ্ধিবোৰ মিহি মসলিন কাপোৰেৰে পানীত ফিল্টাৰ কৰি আঁতৰাব পাৰি এইটো হ'ল পৰিশোধন দুই নম্বৰটো হ'ল উতলাই ফিল্টাৰ কৰা পানী 10-15 মিনিট উতলাই বীজাণুমুক্ত কৰিব পাৰি তিন নম্বৰটো দিছে ৰাসায়নিক পদাৰ্থৰে শোধন ফিল্টাৰ কৰা পানীসমূহক কিছুমান ৰাসায়নিক পদাৰ্থ যেনেকে পটাছিয়াম পাৰমাংগানেট বা ক্লোৰিন টেবলেট সংযোগ কৰিও বীজাণু মুক্ত কৰিব পাৰি ক্লোৰিন টেবলেট সংযোগ কৰি ল'ব লাগিব ক্লোৰিন টেবলেট বা ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰি পানী পৰিশোধনক কি বুলি কোৱা হয় ক্লোৰিনেশ্যন বুলি কোৱা হয় নিৰ্দিষ্টকৈ বেছি ক্লোৰিন টেবলেট ব্যৱহাৰ কৰিব কিন্তু নালাগে মানে সকলো বস্তু কি হয় আমি জোখতহে ব্যৱহাৰ কৰিব লাগে জোখতকৈ বেছি কৰিলে সেয়া আমাৰ কাৰণে অপকাৰী হৈ যাব নহয় জানো বাৰু জল প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ তলত দিয়া উপায়েৰে পানী প্ৰদূষণ ৰোধ বা নিয়ন্ত্ৰণ কৰিব পাৰি প্ৰথমটো কি আছে
ঔদ্যোগিক ইউনিটৰ বাবে আইন কঠোৰভাৱে কাৰ্যকৰী কৰিব লাগে যাতে প্ৰদূষিত পানী পোনপটীয়াকৈ ক'ত পৰিব নোৱাৰে নদী আৰু হ্ৰদত পেলাব নোৱাৰে আৰু তাৰ বাবে এখন কি লাগে আমাক কঠোৰভাৱে এখন আইনৰ প্ৰয়োজন আছে নহয় জানো ঔদ্যোগিক পানী নদীত এৰি দিয়াৰ আগতে বিষাক্ত পদাৰ্থবোৰ আঁতৰাবলৈ ৰাসায়নিকভাৱে পৰিশোধন কৰিব লাগে এইটো এটা বৰ ডাঙৰ কথা যে উদ্যোগৰ পানীবোৰ যদি কিবা কাৰণত আমি পানীতেই পেলাব লাগিব অন্য বস্তু নাই অন্য ব্যৱস্থা নাই তেতিয়া কি হ'ব তাৰ যিখিনি বিষাক্ত পদাৰ্থ আছে সেই বিষাক্ত পদাৰ্থবোৰ আমি কি কৰিব লাগে ৰাসায়নিকভাৱে পৰিশোধন কৰি পেলাইহে পেলাব লাগে কীটনাশক আৰু সাৰ অতি মাত্ৰা ব্যৱহাৰো পৰিহাৰ কৰিব লাগে নলা নৰ্দমা নদীত নিক্ষেপ কৰাৰ আগতে পৰিশোধন কৰি ল'ব লাগে ইয়াৰ পিছত ব্যক্তিগত পৰ্যায়ত আমি সচেতনভাৱে পানী ৰাহি কৰা উচিত আৰু পানী অপচয় উচিত নহয় প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এই কথাটো তোমালোকেও জানিবা যে আমাৰ চাৰিওকাষে আমি পানী দেখা পাওঁ নহয় জানো কিন্তু আমি জানো যে আমাৰ খাবলৈ কিন্তু আমাৰ উপযোগী পানী বহুতেই কম আৰু আমি কোনো কাৰণতে পানী অপচয় কৰিব নালাগে কাৰণ এতিয়াও বহু ঠাইত বহু মানুহ আছে যে প্ৰতিদিনে পানী মানে ভাল পানীৰ অভাৱত পানী কিনি খাব লগা হয় গতিকে আমি যদি পানী পাইছো আমি তাৰ সৎ ব্যৱহাৰ কৰিব লাগে উচিত ব্যৱহাৰ কৰিব লাগে আৰু অযথা অপচয় কৰিব নালাগে হ্ৰাস পুনৰ ব্যৱহাৰ আৰু পুনঃ ব্যৱহাৰ আমাৰ মন্ত্ৰ হ'ব লাগে জাবৰ নদী বা বিলত পেলাব নালাগে নদী বা হ্ৰদবোৰ সময়ে সময়ে কি কৰিব লাগে চাফা কৰাৰ ব্যৱস্থা এটাও কৰিব লাগে নহয় জানো আৰু এইখিনি যদি আমি কৰিব পাৰো আমাৰ পানী প্ৰদূষণ আমি বহু পৰিমাণে হ্ৰাস কৰিব পাৰিম প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ পাঠটো ইমানখিনিয়ে আছিলে আশা কৰিছো তোমালোক সকলোৱে সুন্দৰকৈ বুজি পাইছা এতিয়া আহাচোন আমি মূল্যায়নলৈ চাওঁ তলৰ কোনটো পানীজনিত ৰোগ নহয় উশাহৰ ৰোগ কলেৰা জণ্ডিছ ডায়েৰিয়া ইয়াৰে ভিতৰত পানীজনিত ৰোগটো নহয় উশাহৰ ৰোগ কাৰণ কলেৰা জণ্ডিছ আৰু ডায়েৰিয়া তিনিওটা পানীৰ কাৰণে হোৱা ৰোগ হয় টেবলেট ব্যৱহাৰ কৰি পানী বীজাণুমুক্ত কৰিব পাৰি ক'ব পাৰিবানে কি টেবলেট অকমান আগতে আমি আলোচনা কৰিছিলো ক্লোৰিন টেবলেট যদি ক্লোৰিন টেবলেট আমি ব্যৱহাৰ কৰো তেনেহলে ক্লোৰিন টেবলেট ব্যৱহাৰ কৰি পানী বীজাণুমুক্ত কৰিব পাৰি জলজ পৰিৱেশত অত্যাধিক খেলাৰ উপস্থিতিয়ে জলজ প্ৰাণীবোৰ জীয়াই থকাত প্ৰভাৱ নেপেলায় কি কৈছে আকৌ আমাৰ মন দি শুনা জলজ পৰিৱেশত অত্যাধিক খেলাৰ উপস্থিতিয়ে জলজ প্ৰাণীবোৰ জীয়াই থকাত প্ৰভাৱ পেলাব নে নেপেলায় আমি অকমান আগতে পঢ়ি আহিছিলো যে জলজ প্ৰাণীবোৰ জীয়াই থকাত প্ৰভাৱ পেলাব কাৰণ খেলাই যেতিয়া বাঢ়ি যাব তেতিয়া কি হ'ব অক্সিজেন ভাগ পানীত থকা দ্ৰৱীভূত অক্সিজেন খেলাই লৈ ল'ব তাপ আৰু পোহৰ পানীলৈ আহাত বাধা দিব ফলত জলজ প্ৰাণীবোৰ কি হ'ব জীয়াই থকাত প্ৰভাৱ পেলাব অৰ্থাৎ উক্তিটো কি হ'ব অশুদ্ধ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল পাঠটো ইমানখিনি আছিলে আশা কৰিছো তোমালোকে সুন্দৰকৈ বুজি পাইছা আজি আমি ইয়াতেই সামৰিছো নমস্কাৰ